নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আজি বনাইছোঁ মই ছাগলী মাংস। তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ ল'লোঁ। আপোনালোকে হয়তো সকলোৱে ছাগলী মাংস বনাবলৈ জানে, মইনো কেনেকৈ বনাইছোঁ মোৰ ষ্টাইলত তাকে দেখুৱাইছোঁ। এয়া হাফ কেজি মাংস লৈছোঁ। মাংসখিনি ভালকৈ ধুই মেলি ল'লোঁ। ইয়াতে মই এতিয়া নিমখ, হালধি আৰু হাফ চামুচ জলকীয়া পাউডাৰ, আদা ৰচুনৰ পেষ্ট 2 চামুচ দিছোঁ আৰু এটা পিঁয়াজ মিহিকৈ কটা আৰু অকণমান কেঁচা মিঠাতেল দিলোঁ। ভালকৈ এতিয়া মাংসখিনিত সানি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি থৈ দিম। আধা ঘণ্টা 1 ঘণ্টা যিমান বেছি সময় ৰাখে সিমানেই ভাল। আৰু এয়া গোটা জিৰা আৰু ধনিয়া পানীত ভিজাই ৰাখিছিলোঁ, এইখিনি এতিয়া মই পেষ্ট কৰি ল'ম। আৰু এতিয়া এখন কেৰাহী পাতি ল'লোঁ। ইয়াতে তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে আলুকেইপিচ ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু ইয়াতে মই কেইটামান গোটা জিৰা, এটা শুকান জলকীয়া, এখিলা তেজপাত দি আৰু ইয়াৰ পাছতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াৰ পাছতে মই পেষ্ট কৰি থোৱা ধনিয়া আৰু জিৰা গুড়াখিনি দি দিম। ইয়াতে মই কোনো পেকেটৰ মছলা ইউজ নকৰি এনেকৈ ধনিয়া আৰু জিৰা ঘৰতে পেষ্ট কৰি ল'লে মাংসখিনি খাবলৈ বেছি টেষ্টি হয়। অকণমান পানী দি দিছোঁ মছলাখিনি ভালকৈ গলি যাবৰ বাবে আৰু ভাজি ভাজি পানীখিনি শুকুৱাই ল'ম। আৰু এতিয়া মাংসখিনি দি দিছোঁ, মেৰিনেট কৰি থোৱা মাংসখিনি দি লগে লগে ঢাকনখন দি নিদিওঁ। ভালকৈ মছলাখিনিৰ লগত অকণমান সময় ভাজিম। ইয়াৰ পাছতহে ঢাকনখন দিম। আৰু মই কোনো কুকাৰত নবনাওঁ, এনেকৈ কেৰাহীতে বনাওঁ আৰু কেৰাহীত বনালে বেছি টেষ্টি হয়। আৰু কেৰাহীখন লোহা কেৰাহী হ'লে বেছি ভাল হয় মাংস, ছাগলী মাংস আৰু হাঁহ মাংস। আৰু মাংসখিনি যেতিয়া আধা সিজা হৈ গ'ল তেতিয়া মই আলুখিনি দি দিছোঁ। আলুখিনি আগতীয়াকৈ দিলেও ভাল নহয়, বেছিকৈ সিজি যায়, গলি যায় আলুখিনি। আৰু এতিয়া এটা বিলাহী সৰু সৰুকৈ কাটি এটা বিলাহী দিছোঁ। আৰু মই অকণমান পানী দিছিলোঁ, গৰম পানী, বেছিকৈ দিয়া নাই। আৰু এই পানীখিনিও মই ভাজি ভাজি শুকুৱাই ল'ম। ইয়াৰ পাছতে মই আকৌ পানী দিম, গৰম পানী। আৰু 2টা কেঁচা জলকীয়া ফালি দিছোঁ। আৰু আগতেও মই ৰচুন আদাৰ লগত জলকীয়া পেষ্ট কৰি দিছিলোঁ। আৰু এটা ৰচুন দি দিছোঁ গোটাকৈ। আৰু এতিয়া মই জালুকৰ গুড়া আৰু গৰম মছলা দি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু এয়া মাংসখিনি ভাজি ভাজি হৈ গ'ল। আৰু এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ। আৰু ইয়াতে মই এতিয়া অকণমান চেনি দিম, বেছিকৈ নিদিওঁ। চেনি দিলে জ্বলাটো যদি বেছি থাকে তেতিয়া বেছিকৈ জ্বলাটো মোৰ মুখত নালাগে, সেইবাবে অকণমান চেনি দি দিছোঁ। আৰু এয়া চেনি দিয়াৰ পাছত 10 মিনিটমান ৰখাৰ পাছত মাংস ৰেডি হৈ গ'ল। এয়া আজি মোৰ চিম্পুল থালিখন, মাংস আৰু ভাত। ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ, বাই।